আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক আপোনালোকে গমেই পাইছে যে তেখেত গণতন্ত্ৰত বিশ্বাসী মানুহ নহয়। তেখেত প্ৰায়ে সংবিধান বিৰোধী কথা কৈ থাকে। গৌৰৱ গগৈৰ ভূতে তেখেতক খেদি ফুৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক আপোনালোকে গমেই পাইছে যে তেখেত গণতন্ত্ৰত বিশ্বাসী মানুহ নহয়। তেখেত গণতন্ত্ৰৰ আমাৰ চলে কিহৰ ওপৰত? সংবিধানৰ ওপৰত। তেখেত প্ৰায়ে সংবিধান বিৰোধী কথা কৈ থাকে। আপোনালোকে মাজতে দেখা পাইছে যে কোনোবাই যদি এক্স ধৰণৰ মাংস পেলায়, তোমালোকে ৱাই ধৰণৰ মাংস লৈ পেলাবা। এজন সাংবিধানিক পদত থকা ব্যক্তি, অতিকৈ ক্ষমতাশালী, এখন ৰাজ্যৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তিগৰাকীয়ে যদি মানুহক এনেকুৱা ধৰণৰ উচতনি দিব পাৰে, তেওঁ কোন লেভেললৈকে যাব নোৱাৰে। তেওঁ সকলো নিম্ন স্তৰলৈকে যাবলৈ প্ৰস্তুত হৈছে। আৰু গৌৰৱ গগৈৰ আৱিৰ্ভাৱ প্ৰেচিডেণ্ট হোৱাৰ পিছৰ পৰা তেখেত গৌৰৱ গগৈৰ ভূতে তেখেতক খেদি ফুৰিছে। তেখেতৰ সমষ্টিত যেতিয়া গণতান্ত্ৰিকভাৱে এখন সভা কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়িছিলে, তেখেতে তেখেতৰ ভেৰণীয়া কিছুমান গুণ্ডা লগাই দি পেলাই যি ধৰণৰ ব্যৱহাৰ কৰিলে, এই ব্যৱহাৰ গৰিহণাযোগ্য। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক আপোনালোকে গমেই পাইছে যে তেখেত গণতন্ত্ৰত বিশ্বাসী মানুহ নহয়। তেখেত প্ৰায়ে সংবিধান বিৰোধী কথা কৈ থাকে। গৌৰৱ গগৈৰ ভূতে তেখেতক খেদি ফুৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক আপোনালোকে গমেই পাইছে যে তেখেত গণতন্ত্ৰত বিশ্বাসী মানুহ নহয়। তেখেত গণতন্ত্ৰৰ আমাৰ চলে কিহৰ ওপৰত? সংবিধানৰ ওপৰত। তেখেত প্ৰায়ে সংবিধান বিৰোধী কথা কৈ থাকে। আপোনালোকে মাজতে দেখা পাইছে যে কোনোবাই যদি এক্স ধৰণৰ মাংস পেলায়, তোমালোকে ৱাই ধৰণৰ মাংস লৈ পেলাবা। এজন সাংবিধানিক পদত থকা ব্যক্তি, অতিকৈ ক্ষমতাশালী, এখন ৰাজ্যৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তিগৰাকীয়ে যদি মানুহক এনেকুৱা ধৰণৰ উচতনি দিব পাৰে, তেওঁ কোন লেভেললৈকে যাব নোৱাৰে। তেওঁ সকলো নিম্ন স্তৰলৈকে যাবলৈ প্ৰস্তুত হৈছে। আৰু গৌৰৱ গগৈৰ আৱিৰ্ভাৱ প্ৰেচিডেণ্ট হোৱাৰ পিছৰ পৰা তেখেত গৌৰৱ গগৈৰ ভূতে তেখেতক খেদি ফুৰিছে। তেখেতৰ সমষ্টিত যেতিয়া গণতান্ত্ৰিকভাৱে এখন সভা কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়িছিলে, তেখেতে তেখেতৰ ভেৰণীয়া কিছুমান গুণ্ডা লগাই দি পেলাই যি ধৰণৰ ব্যৱহাৰ কৰিলে, এই ব্যৱহাৰ গৰিহণাযোগ্য। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক আপোনালোকে গমেই পাইছে যে তেখেত গণতন্ত্ৰত বিশ্বাসী মানুহ নহয়। তেখেত প্ৰায়ে সংবিধান বিৰোধী কথা কৈ থাকে। গৌৰৱ গগৈৰ ভূতে তেখেতক খেদি ফুৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক আপোনালোকে গমেই পাইছে যে তেখেত গণতন্ত্ৰত বিশ্বাসী মানুহ নহয়। তেখেত গণতন্ত্ৰৰ আমাৰ চলে কিহৰ ওপৰত? সংবিধানৰ ওপৰত। তেখেত প্ৰায়ে সংবিধান বিৰোধী কথা কৈ থাকে। আপোনালোকে মাজতে দেখা পাইছে যে কোনোবাই যদি এক্স ধৰণৰ মাংস পেলায়, তোমালোকে ৱাই ধৰণৰ মাংস লৈ পেলাবা। এজন সাংবিধানিক পদত থকা ব্যক্তি, অতিকৈ ক্ষমতাশালী, এখন ৰাজ্যৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তিগৰাকীয়ে যদি মানুহক এনেকুৱা ধৰণৰ উচতনি দিব পাৰে, তেওঁ কোন লেভেললৈকে যাব নোৱাৰে। তেওঁ সকলো নিম্ন স্তৰলৈকে যাবলৈ প্ৰস্তুত হৈছে। আৰু গৌৰৱ গগৈৰ আৱিৰ্ভাৱ প্ৰেচিডেণ্ট হোৱাৰ পিছৰ পৰা তেখেত গৌৰৱ গগৈৰ ভূতে তেখেতক খেদি ফুৰিছে। তেখেতৰ সমষ্টিত যেতিয়া গণতান্ত্ৰিকভাৱে এখন সভা কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়িছিলে, তেখেতে তেখেতৰ ভেৰণীয়া কিছুমান গুণ্ডা লগাই দি পেলাই যি ধৰণৰ ব্যৱহাৰ কৰিলে, এই ব্যৱহাৰ গৰিহণাযোগ্য।